Orgirasong namaskar damdak legabjan tenike gosa video na nasinem thatubjo angto ita saksa champion Asian champion gold medalist mankai kane nuki aro narang tenike video ti uni jatrani katha singo poila ang naron ke phamanchini rakhna namita mane porisoy korai diba bisarisu amar Asian champion lacrosse team India pora gold medalist prapto amar homor আৰু লগতে আমাৰ ৰাভা সংঘৰ খনাম কৰে অনা আমাৰ চন্দনৰাভা ভাইটি মোৰ লগত উপস্থিত আছে তেখেত নমস্কাৰ চন্দন ভাইটিলৈ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেখেত আমাৰ ভাৰতবৰ্ষৰ টিমৰ হৈ সৌদি আৰবৰ ৰিয়াদত অনুষ্ঠিত লেক্ৰছ গেমত বিজয় হৈ আহিছে আৰু আজি এই লেক্ৰছ গেম যেটো আমি হয়তো তেনেকুৱাকৈ শুনা পোৱা নাই লেক্ৰছ গেমৰ বিষয়ে আৰু আমাৰ চন্দন ভাইটিৰ পৰা যাত্ৰাৰ বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ আচলতে লেক্ৰছ গেমটো আমি প্ৰচলন হোৱা দেখা পোৱা নাই তথাপি আপুনি যি আগবাঢ়ি গ'ল সুখবৰ আৰু আমাৰ গৌৰৱৰ বিষয় এতিয়া আমি জানিব বিচাৰিম যে এই লেক্ৰছ গেমখনত বা ইণ্ডিয়া টিমৰ লগত কেনেকৈ আপুনি জড়িত হৈছা সেই বিষয়ে ক'বা অকণমান নমস্কাৰ মোৰ নাম চন্দন ৰাভা মই প্ৰথমতে উদয়পুৰ ৰাজস্থান উদয়পুৰত খেলিব গৈছিলোঁ আমাৰ অসমৰ টিমৰ পৰা হয় তো তাতে সিলেকশ্যন হ'লোঁ ইয়াৰ পৰাই যাত্ৰা আৰু কি মোৰ আচ্ছা উদয়পুৰৰ অসমৰ হৈ অসমৰ হৈ কিন্তু আমাৰ ইয়াত যে এই লেক্ৰছ গেমটো প্ৰচলন বা এনেকুৱা খেলা দেখা পোৱা নাই তুমি কেনেকৈ লেক্ৰছ গেমৰ বিষয়ে জানিলা যিহেতু আমাৰ ছাৰে মাৰ্চেল আৰ্টৰ টিচাৰ হয় ছাৰৰ লগতে আছে এইটো গেমো আমাক ছাৰে আমাক লৈ গৈছিলে আচ্ছা লেক্ৰছৰ ছাৰ কিন্তু ছাৰ ক'বলৈ হ'লে লেক্ৰছৰ লগত আগতে জড়িত হ'ব লাগিব ইয়াৰ আগতে আপুনি কি গেম খেলিছিল মই পেঞ্চাক চিলাত বক্সিং কাৰাটে আৰু গাটকা মই NIS কোচিঙো কৰিছোঁ পাঞ্জাৱ পাটিয়ালাত ভুবিনাম কালাৰীপাইটটো খেলিছিলোঁ হয় যি খেলৰ নাম কৈছে এইখিনি আমাৰ অসমতো প্ৰচলন নাই অথচ আমাৰ ইয়াৰ গোৱালপাৰা জিলা বা ৰাভা চহৰতে এই খেলবিলাক নহয় তথাপি আপুনি এইখিনি যিখিনি গেম নাম কৈছে সেইখিনি গেমৰ লগত জড়িত এই লেক্ৰছৰ আগতে আপুনি পেঞ্চাক চিলাই হওক বা অন্যান্য খেল বেলেগত খেলিছিলে নাই খেলিছা ইণ্টাৰনেশ্যনেলো খেলিছোঁ মই পেঞ্চাক চিলাত হয় ইণ্টাৰনেশ্যনেল খেলিছোঁ মই মালয়েছিয়াত আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিছোঁ থাইলেণ্ডত আচ্ছা এই সেইবিলাক খেলত মেডেল তেনেকুৱা পোৱা নাছিল হয় হয় কিন্তু এই লেক্ৰছত এই প্ৰথম হ'ব মেডেল পোৱা প্ৰথম পাইছোঁ এছিয়ানত হয় হয় লেক্ৰছ এছিয়ান এই গেম হৈছিলে চৌদি আৰবত হয়নে চৌদি আৰব ৰিয়াদত হৈছিলে চৌদি আৰবৰ ৰিয়াদত হৈছিল কিমানখন দেশে ইয়াত অংশগ্ৰহণ কৰিছিল 8খন দেশৰ লগত হৈছিলে 8খন দেশৰ লগত খেলখন হৈছিলে আৰু কোনখন দেশক পৰাস্ত কৰি জয় আছিল আমি ফাইনেলত খেলিছোঁ ইৰাকৰ লগত হয় পাকিস্তানৰ লগত খেলিছোঁ চৌদি আৰবৰ লগত খেলিছোঁ হয় ফাইনেলত ইৰাকৰ লগত খেলিছোঁ আমি হয় হয় গেমটো সম্পূৰ্ণ মই তেনেকুৱা গেমৰ বিষয়ে নাজানো আৰু এইটো নতুন এটা নাম শুনিছোঁ তাৰ কাৰণে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চিনাকি তথা গেমৰ বিষয়ে অলপ জনালোঁ মানে গেমৰ লেক্ৰছ গেমটো আচলতে মই নাজানোৱেই মই কোচিঙো কৰিছিলোঁ UPত হয় ইণ্টাৰনেশ্যনেল কোচৰ দ্বাৰা হয় জাপানৰ আছিলে ছাৰ তাতে কোচিং কৰিছিলোঁ UP গৰখপুৰত এই কোচিং কৰোঁতে খৰচটো লাগিবই তাতে খৰচ দিয়া নাছিলোঁ ছাৰে পঠাই দিছিলে অসমৰ পৰা আচ্ছা এখন যিটো ৰিয়াদত হ'ল এই খেলখনত খেলিবলৈ যাওঁতে নে চৰকাৰৰ পৰা কিবা সহায় পোৱা নাই চৰকাৰৰ পৰা সহায় পোৱা নাই কিন্তু DC ছাৰে সহায় কৰিছিলে হয় আৰু আমাৰ এই ৰাজখোৱা ছাৰে মনোজ ৰাভা ছাৰে সহায় কৰিছিলে অলপ হয় হয় এনেকুৱাকৈ গৈছোঁ হয় আৰু কি ক'ব লাগিব ছাৰক পাপুখান ছাৰক ধন্যবাদ কৰিব লাগিব প্ৰায় যিখিনি দৰকাৰ আছিলে চব ছাৰে অলপ সহায় কৰিছে পাপুখান ছাৰে আমাৰ অল অসমৰ ছেক্ৰেটাৰী হয় পাপুখান ছাৰ তাক ধন্যবাদ জনাব লাগিব
বহুত সহায় কৰিছে ছাৰে। আচ্ছা, পাপু খান হয় না? পাপু খান হয়, তেখেতক এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় এটা শলাগ ল'বলগীয়া বিষয়। আৰু এটা কথা ক'ব লাগিব, এতিয়া মোৰ ছাৰ নাই যিহেতু, মাৰা গৈছে ছাৰে। হয়, তাইও এখন দেখাবলৈ বহুত ভাল পাব ছাৰক, অঁ য'তেকে নাথাকক। আচ্ছা, দুধনৈৰ কেশৰ কুমাৰ ৰাভা আছিলে ছাৰ মোৰ, সৰুৰে পৰাই তাতে প্ৰেক্টিচ কৰিছিলোঁ। হয় কি কিশোৰ এতিয়া পেঞ্চাক চিলেক্টৰ আছিল ন? তাই আছিল তাতে, হয়, ডিষ্ট্ৰিক্ট হয়, চলাই আছিলে। ডিষ্ট্ৰিক্ট চলাইছিলে। খবৰ পাইছিলোঁ তেখেতে বৰ্তমান নাই খবৰটো। হয়, এতিয়া যিটো এটা এছিয়ানৰ উইনাৰ টীম ভাৰত, আৰু এতিয়া হ'ল এছিয়ানৰ চেম্পিয়ন হ'ল ভাৰত, আমাৰ ভাৰতবৰ্ষৰ টীম। আৰু আপুনি হ'ল অসমৰ পৰা একমাত্ৰ টীমৰ অসমৰ পৰা সদস্য। হয়, এতিয়া ইয়াৰ পিছত ক'ত খেলাৰ কিবা প্লেনিং? ইয়াৰ পিছত আমি জনামতে অষ্ট্ৰেলিয়াত হ'ব আমাৰ অলিম্পিক কোৱালিফায়াৰ কাৰণে ইণ্ডিয়ান টীম। তো লাষ্ট অষ্ট্ৰেলিয়াত হ'ব। আচ্ছা, অষ্ট্ৰেলিয়াৰ কাৰণে আপোনাৰ নাম আহিব? নাম আহিব, আমি টীমত আছোঁ, মেইন টীমত। হয়, ঠিক আছে, বহুত বহুত ধন্যবাদ যে এইখিনি ডাটা আমাৰ দৰ্শক তথা ৰাইজৰ কাৰণে জনাৰ কাৰণে, কাৰণ এটা নতুন বিষয়। তো আপোনাকো ধন্যবাদ জনাইছোঁ, আপোনাৰ চেনেলৰ মাধ্যমতে আমাক গাঁওবাসীয়ে অলপ দেখিব পাৰিব। হয়, হয়, সেইকাৰণে আপোনাকো ধন্যবাদ জনাইছোঁ। নেম্বাৰছং।